পুনৰ উন্মোচিত ৰাজ্যৰ শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ চাহবাগিচাৰ আদৰ্শ বিদ্যালয়ে ফাদিল কৰিছে শিক্ষা বিভাগৰ প্ৰকৃত নমুনা আদৰ্শ বিদ্যালয়ত নাই শিক্ষক নাই ডেস্ক বেঞ্চ মাটিত বহি শিক্ষা গ্ৰহণ চাহবাগিচাৰ ছাত্ৰ ছাত্ৰীৰ ৰাজ্যৰ শিক্ষা বিভাগটোৰ আন এক নগ্ন স্বৰূপ দেখিবলৈ পোৱা গৈছে তিনিচুকীয়াত এইবাৰ চৰকাৰী বিদ্যালয়ৰ ডেস্ক বেঞ্চৰ অভাৱত ছাত্ৰ ছাত্ৰীয়ে মাটিত বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হোৱা ঘটনাই পোহৰলৈ আহিছে তিনিচুকীয়া জিলাৰ পেঙেৰিত ৰাজ্যৰ বিজেপি চৰকাৰখনে চাহবাগিচাসমূহত শিক্ষাৰ পোহৰ বিলাবলৈ একোখনকৈ চৰকাৰী আদৰ্শ বিদ্যালয় স্থাপন কৰা বুলি দাবী কৰিছে যদিও চাহবাগিচাৰ চৰকাৰী আদৰ্শ বিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশ মুঠেই সন্তোষজনক নহয় বুলিও ক'ব পাৰি বিদ্যালয়সমূহত নাই পৰ্যাপ্ত শিক্ষক নাই প্ৰয়োজনীয় আন্তঃগাঁথনি নাই আচবাব ডেস্ক বেঞ্চ তিনিচুকীয়া জিলাৰ পেঙেৰি চাহবাগিচাৰ আদৰ্শ বিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে মাটিত বহিয়ে শিক্ষা গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে বিদ্যালয়খনত কেইবাগৰাকীও শিক্ষকৰ পদ খালী হৈ আছে আনহাতে আন্তঃগাঁথনিৰ আশাপূৰ্ণ হোৱাৰ বাবে বিভিন্ন সময়ত শিক্ষক ছাত্ৰ ছাত্ৰীয়ে সমস্যাত ভুগিব লগা হৈছে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ উন্নত কৰিবলৈ চৰকাৰে শিক্ষা বিভাগ আৰু সচেতন লোকসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে বিদ্যালয়ৰ শিক্ষক আৰু অভিভাৱকে এটা প্ৰশ্ন উত্থাপন হৈছে চৰকাৰ আৰু শিক্ষা বিভাগে চাহবাগিচাত কেৱল বিদ্যালয় স্থাপন কৰিয়ে দায়িত্ব সামৰিছে নেকি কেৱল নিৰ্বাচনী প্ৰচাৰৰ বাবে চাহবাগিচাত বিদ্যালয় স্থাপন কৰা হৈছে নেকি নে এইসমূহ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ গঢ় দিয়াৰ চৰকাৰ তথা শিক্ষা বিভাগে প্ৰয়োজনীয় ব্যৱস্থাও গ্ৰহণ কৰিব আপোনাৰ জৰিয়তে চৰকাৰক তাৰপিছত আমাৰ শিক্ষা বিভাগৰ বিভিন্ন বিষয়া আৰু সমাজৰ বিশিষ্ট ব্যক্তি যোনে আমাৰ শিক্ষা ব্যৱস্থা শিক্ষা অনুষ্ঠানক লৈ অলপ চিন্তিত আছে কিবা এটা ভাল কৰিব বিচাৰে চবক মই অনুৰোধ কৰিছোঁ যে যাতে এই স্কুলত এই আমাৰ যিবিলাক সমস্যা হৈ আছে যেনেকৈ বিল্ডিঙৰ সমস্যা বা ল'ৰা ছোৱালীৰ ডেস্ক বেঞ্চৰ সমস্যা সেইটোলৈ অলপ ভাবে আৰু কিবা এটা আমি দৃষ্টান্তমূলক এটা সিদ্ধান্ত ল'ব পাৰোঁ সমাধান কৰিব পাৰোঁ তাৰ বিষয়তো কিবা এটা প্ৰপাৰ এটা ডিচিশ্যন লয় আদৰ্শ বিদ্যালয় 2022 চনতে স্থাপন কৰিলে কিন্তু আজি তাৰিখত দেখিবলৈ পাইছোঁ ডেস্ক বেঞ্চৰ অভাৱ ছাত্ৰ ছাত্ৰীয়ে মাটিত বহি পকাত বহি পঢ়িবলগীয়া হৈছে 6, 7, 8 প্ৰায় 350জন ছাত্ৰ ছাত্ৰী থকাৰ বিপৰীতে কিন্তু চৰকাৰী শিক্ষক আছে 2জন অসমৰ শিক্ষা ব্যৱস্থাৰ যি শিক্ষামন্ত্ৰী এই কুম্ভকৰ্ণ নিদ্ৰাত শুই থকা এই শিক্ষা বিভাগটোক আজি পোনপটীয়াকৈ জনাব বিচাৰিছোঁ যে এনেকৈ বিদ্যালয় খুলি ছাত্ৰ ছাত্ৰীৰ লগত কেতিয়াও হেতালি নেখেলিব ভৱিষ্যতে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ পেঙেৰি বৰদুম চাঞ্চলিক তৰফৰ পৰা দাবী জনাইছোঁ নিশ্চয় ইয়াত ডেস্ক বেঞ্চ আৰু স্থায়ী শিক্ষক নিযুক্তি কৰক নহ'লে অন্যথা আমি জংকী আন্দোলন গঢ়ি তুলিম এই বিল্ডিংটো দেখিছে আপোনালোকে বিল্ডিংটো প্ৰায়খিনি খহি গৈছে আৰু বতাহ স্কুলৰ ল'ৰা ছোৱালী যেতিয়া দৌৰ মাৰি ফুৰিব কাৰোবাৰ মাথাত পৰি দুৰ্ঘটনা লিপ্ত হ'ব ঠিকাদাৰ হেমাহি নে চৰকাৰৰ মুনাফাৰ কাৰণে আজি ঠিকাদাৰ বনোৱা নাই নাজানো এটাই 2টা ৰুমটো হেণ্ডঅভাৰ কৰাই নাই অলৰেডি জহি খহি গ'লেই আমি দাবী জনাইছোঁ যিজন ঠিকাদাৰ ইয়াক এই বিল্ডিংটো বনাইছে অতি সোনকালে ভালকৈ নিৰ্মাণ কৰক অন্যথা আমি ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ বাধ্যতা হ'ম